আজি কেই নম্বৰটো কৰিম? 1.3 ঘৰত ৰিভাইজ কৰিছো নে যিবিলাক অংক কৰাইছিলো যে? হা ঘৰত ৰিভাইজ কৰিবি দেই মেথছ ক্লাছ 9 হ'ব ন মেথছ অনুশীলনী কিমান? 1.3 দিয়া কিতাপটো দিয়া 1.3 কেই নম্বৰ? 3 নম্বৰ 1.3 3 নম্বৰৰ কোনটো আছিলে? 4 ন সবে হেডিং ডাল তলত দিয়াবিলাক লিখা তলত দিয়াবিলাক P by Q আহিত প্ৰকাশ কৰা য'ত P আৰু Q অখণ্ড সংখ্যা অখণ্ড সংখ্যা আৰু Q not equal 0 আমি 4 নম্বৰ কৰিছিলো নাই? 3 নম্বৰ কৰিছিলো ন এতিয়া 4 নম্বৰ কৰিম 0.54 হল এটা কেই নম্বৰ কৰিম 4 নম্বৰটো হৈছে নাই কথা বতৰা সব ক্লিয়াৰ হল শেষ হল নিজৰ মাজত যি কথা আছে পাতিলি সব হলতো আৰু কিবা আছে নেকি পাতিবলৈ নাই ন এতিয়া আমি কি কৰিম আৰামকে বুজিম দেই বুজি ল এইটো কি দিয়া আছে 4 নম্বৰ কৈছে কি তলত দিয়াবিলাক P by Q আহিত প্ৰকাশ কৰা য'ত P আৰু Q অখণ্ড সংখ্যা আৰু Q not equal 0 Q এনে সমানটো এইটো সমান চিন হয় নাই সমান চিনটো কাটি দিছে মানে কি Qৰ মান কি হ'ব নালাগে 0 হ'ব নালাগে সমান চিনটো কাটি দিছে মানে কি Qৰ মান কি হ'ব নালাগে 0 হ'ব নালাগে সেইকাৰণে not equal 0 ইংলিছত কি বুলি কয় not equal 0 এতিয়া চোৱাচোন 4 নম্বৰ দিছে কি এইছা 0.54 ওপৰত কি দিছে বাৰ দি দিছে হয় নাই এটা দিছে না ওপৰত মানে আমি কি বুজি পাই দুটা সংখ্যাৰ ওপৰত আছে কেইটা সংখ্যাৰ ওপৰত আছে দুটা সংখ্যাৰ ওপৰত আছে সেইকাৰণে দুটা সংখ্যা ৰিপিট হৈ গৈ আছে কেইটা সংখ্যা ৰিপিট হৈছে দুটা গতিকে আমি লিখিম সমাধান ইয়াত কি কৈছে 0.54 বাৰ ইকুৱেল কিমান হ'ব 0.54 হ'ব নাই 54 ডট গৈ থাকিব কিমান লিখিম বুজি পাইছে নে ইয়াৰ 0.54 ওপৰত বাৰ মানে কি সমান কি গৈছে 0.54 মানে 54 সংখ্যাবিলাক কি ৰিপিট হৈ গৈ আছে হয় নাই এইটো সবে বুজি পালি নাই পাইছনে আৰু কিবা দিক্কত নাইতো এতিয়া আমি লিখিম কি ধৰা হল চা x ইকুৱেল আমি এইটো লিখিম এইটো আমি ধৰি লম x বুলি ধৰি লম কি বুলি ধৰিম x বুলি ধৰিম 0.54 সেই 54 বেছি নিলিখিম হয় নাই সেইকাৰণে নিলিখিম বুলি ডট দি আছো এইটো সমাপ্ত হৈছে নেকি তো গতিকে এইটো কি সংখ্যা হ'ব অপৰিসমাপ্ত হয় নাই এইটো সমাপ্ত হৈছে নেকি নাই গতিকে এইটো কি সংখ্যা হয় অপৰিসমাপ্ত বুজি পালি নাই অপৰিসমাপ্ত আমি ধৰি ললো কি x ইকুৱেল কিমান ধৰিলো
0.54 হেৰি হয় নাই x is 0. আমি গতিকে ইয়াত লিখিম কি 1 নং সমীকৰণ বুলি দিম কি বুলি দিম 1 নং সমীকৰণ এতিয়া কেইটা সংখ্যা ৰিপিট হৈছে দুটা দুটা সংখ্যা ৰিপিট হলে আমি 1 নং সমীকৰণৰ লগত কি সংখ্যাৰে পূৰণ কৰিব লাগে এটা সংখ্যা ৰিপিট হলে 10ৰে দুটা সংখ্যা ৰিপিট হলে 100ৰে মনত আছে গতিকে আমি লিখিম কি 1 নং সমীকৰণৰ লগত কি পূৰণ কৰিম 100 পূৰণ কৰিম হয় নাই 100 পূৰণ কৰিলে আমি কি পাম 100 পূৰণ কৰিম গতিকে 100 এইটো 1 নং সমীকৰণ হয় নাই তো এইপিনে কি হ'ব 100x হ'ব নাই 100x ইকুৱেল এইপিনে যদি 100 পূৰণ কৰিম এইপিনে 100 পূৰণ কৰিব লাগিব 100 এইটো 0.54 54 54 54 ডট 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 বুজি পালি নাই এতিয়া মই আৰু এটা ষ্টেপ বনাই দিছো 100x এইটো 1 নং সমীকৰণ লগত এইফালে 100 পূৰণ কৰিলো এইফালেও 100 পূৰণ কৰিলো হয় নাই গতিকে 100x এইফালে 100 পূৰণ কৰিলে কি হ'ব দুটা সংখ্যা দশমিকৰ আগফালে আহি যাব কেইটা আহিব দুটা আহিব গতিকে আমি কি লিখিম 54 টো আগত লিখি দিলো দুটা আগফালে আহি গ'ল তাৰপিছত দশমিক দিলো আৰু কি থাকিব 54 54 54 54 ডট ডট দিম আৰু 54 আছে মানে শেষ হোৱাই নাই সমাপ্ত হোৱাই নাই গতিকে এইটো কেই নং সমীকৰণ দিলো 2 নং সমীকৰণ একদম ক্লিয়াৰ আৰু কিবা প্ৰব্লেম নাই নহয় হয় নাই সন্ধিয়া বুজি পাইছ নাই বুজিবলৈ চেষ্টা কৰি বুজি নাপালে ততে মোক কবি বুজি নাই পোৱা বুলি মনে মনে নাথাকিবি মনে মনে থাকিলে মই কি ভাবিম তোমালোকে চব বুজি পাইছা বুলি ভাবিম মোৰ মতে মই কৰাই গৈ থাকিলে হ'ব নেকি তোমালোকে বুজি পাব লাগিব এতিয়া চোৱাচোন এইটো 2 নং সমীকৰণ হয় নাই এতিয়া আমি কি কৰিম 2 নঙৰ পৰা 1 নং সমীকৰণ কি কৰি দিম মাইনাছ কৰিম বিয়োগ কৰিম এতিয়া চোৱাচোন 2 নং সমীকৰণ কি আছে 100x আছে নাই আছে 1 নং সমীকৰণত কি আছে অনলি x আছে কি আছে এইটো 1 নং সমীকৰণ নহয় জানো মাইনাছ x ঠিক আছে আর এতে 2 নং সমীকরণ কি আছে সব 54.54 54 বেশি নিলিখিম 54 জায়গা নহয় ঠিক আছে ডট 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 ইয়ার পরে কি বিয়োগ কৰিম আমি এইটো বিয়োগ কৰিব লাগিব এইটো 1 নং সমীকরণ হয় না 0 এর মাইনাস বিয়োগ হ'ব না 0.54 কি হ'ব 54 54 ডট ডট এটা বুজি পাইছা না হ্যাঁ এতিয়া চাচোন 100x ৰ পৰা x গুচি গলে কিমান থাকিব ইয়াত আছে 100x ইয়াই x ৰ আগত কি 1 আছে 1 ৰ পৰা 1 গুচি গলে 99x মানে 100টা x আছে আৰু একটা x ই কোনোবাল চুৰ কৰি লৈ গ'ল তো কেইটা x থাকিব 99x থাকিব ইকুৱেল এতিয়া চাচোন 54 ইয়াৰ পৰা যদি মাইনাস কৰিব চা এইটো 54.54 54 54 এটা হয় না ডট 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 এটা কোনটো মাইনাস কৰিম না ইয়াত 0 আছে 0 টি ইয়াত হ'ব দশমিক ইয়াত হ'ব তাত কি আছে 54 কি আছে 54 54 54 ডট ডট এটা বুজি পালি এতিয়া চাচোন 4 ৰ পৰা 4 গলে 0 5 ৰ পৰা 0 এইপিনে গো সব 0 হ'ব না এটা দশমিক নামি যাব হয় না 4 ৰ পৰা 0 গলে 4 থাকিব 5 5 5 নামি যাব অনলি কি পাম 54 পাই যাম অনলি পাম 54 একদম ক্লিয়ার এইফালে দশমিক দি 0 লিখি লাভ নাই আছে জানো যদি মই লিখি দিলো 2 যদি মই লিখি দিলো 2 দশমিক কি বুঝি পালি একেটাই অর্থ আমি এনেকে 2 টকা আর এনেকে 2 লিখিলেও 2 টকা হয় না একেটাই বুঝাইছে সেখানে এখানে দশমিক দিব দরকার নাই অনলি 54 লিখিলে হয়ে যাব এ থেকে দেওয়ার পর x ইকুয়াল কিমান হবে 54 ডিভাইডেড বাই কিমান হবে 99 কিমান হবে 99 এটা ইয়াক আমি আকৌ হরণ কৰিব পাৰিম নাই পাৰিম তো 9 ৰে হৰণ কৰিলে কি কেইবাৰ যাব 9 6 গুণ কিমান 9 ৰে হৰণ কৰি 6 বাৰ গল নাই আকৌ 9 ৰে হৰণ কৰি কেইবাৰ গল 11 বাৰ গল 9 11 99 হল নাই তো কিমান পালো x ৰ মান x ইকুয়াল 6 ডিভাইডেড বাই 11 এইটো চাচোন p বাই q আকাৰত হল নাই হৈছে না উত্তৰ মালাটো চোৱাচোন ওলাইছে না উত্তৰ এতেকে ইয়াত লিখিছা এতেকে x ইকুয়াল 6 ডিভাইডেড বাই 11 এটাকে x ইকুয়াল হ্যাঁ আছে না
বুজি পালি নম্বৰটো? এতিয়া x ডিভাইডেড বাই কিমান পালো? 6 ডিভাইডেড বাই 11। এতিয়া কেই নম্বৰ কৰিম? 5 নম্বৰ। কি আছে কোৱাচোন? 5 নম্বৰ কি আছে কোৱা? কি কৰিলি? ভাঙি দিলি ভৰি থকাটো? মৃত গাখীৰটো কোনে গুচাই দিলে, সেইটো ভাঙি গ'ল। দে ক কি আছিলে? চৰকাৰী স্কুল নহয় এইবোৰ, নাই ভাঙ। 0.59 বাৰ ক'ত দিয়া আছে? আৰু ইয়াত দিয়া নাই? অনলি 9ত দিয়া আছে। কৈ কিতাপ চাওঁ। অনলি 9ত দিয়া আছে ন? এতিয়া চোৱা সমাধান। একো নাই, ভয় খাব নালাগে, একো নাই। চোৱা 0.59 এনেকুৱা দিয়া আছে নাই? এতিয়া কোনটো বাৰে বাৰে ৰিপিট হৈছে? অনলি 9 ৰিপিট হৈছে। ঠিক আছে, অনলি 9 বাৰে বাৰে ৰিপিট হৈছে। একদম ক্লিয়াৰ আছে তো? হ্যাঁ, এতিয়া আমি ধৰা হল লিখিম। ধৰা হল x ইকুৱেল 0.59999। ঠিক আছে, এইটো কেই নং সমীকৰণ দিম? 1 নং সমীকৰণ। কেই নং? 1 নং সমীকৰণ দিম। এতিয়া চাচোন, যদি মই 1 নং সমীকৰণ লগত একটা সংখ্যা ৰিপিট হৈছে নে? একটা সংখ্যা ৰিপিট হৈছে। 1 নং সমীকৰণ লগত যদি মই 10 পূৰণ কৰিম, কি পূৰণ কৰিম? 10 পূৰণ কৰিম। 10 পূৰণ কৰিলে কি হ'ব চোৱা, ইয়াত কি হৈ যাব? 10x হ'ব নে? ইয়াত পূৰণ কৰিলে 10 পূৰণ কৰিলে কি হ'ব? এটা সংখ্যা আগফালে আহি যাব। এটা সংখ্যা আগফালে আহিলে কি হ'ব? 5.9999 হ'ব নে? ডট 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 আহিলে। কেই নং সমীকৰণ হ'ব? 2 নং সমীকৰণ। ঠিক আছে, এতিয়া চাচোন, ইয়াৰ পৰা যদি আমি ডিভাইডেড কৰিম, চা এই সংখ্যাটো ডিভাইডেড কৰিলে এইফালে কি হ'ব লাগিব? 0 হ'ব লাগিব। চা 0 হ'ব যে নহ'ব, এইটো 5 এটা আহি গ'ল নহয়, ইয়াতো নহ'ব লাগিব। হ'ব লাগে নে? এতিয়ালৈকে 0 নহ'ব। সেইকাৰণে আমি কি কৰিম? তেনেহ'লে আমি কি কৰিম? 1 নং সমীকৰণৰ লগত আৰু কি সংখ্যা পূৰণ কৰিম? এটা এতিয়া আমি কেই নং সমীকৰণ? 2 নং সমীকৰণ পালো নাই? 2 নং সমীকৰণৰ লগত যদি মই 10 পূৰণ কৰি দিম, চা 10 পূৰণ কৰিলে কি হ'ব? চা 10 পূৰণ কৰিলে কি হ'ব? 10 দুগুণ 100, কি হ'ব? 100x হ'ব নে? ইয়াত 10 পূৰণ কৰিলে কি হ'ব? এটা 9 বা আগফালে আহি যাব। আহি যাব নে? এই চা আহি গ'ল নে? 9999। এতিয়া ক্লিয়াৰ হ'ল নাই? এতিয়া কেই নং সমীকৰণ হ'ল? 3 নং সমীকৰণ হ'ল। চা এতিয়া চাচোন, 59 আছে আৰু এইফালেও 99। এতিয়া আমি এই সমীকৰণটো আৰু ইমান 3ৰ পৰা 2 বিয়োগ কৰিলে আমি 0 পাই যাম। চাবি এই চা 3 নংৰ পৰা আমি কেই নং বিয়োগ কৰিম? 2 নং বিয়োগ কৰিম। তো 2 নং সমীকৰণ কি আছে? 3 নং সমীকৰণ কি আছে? 100x। কি আছে? 100x। 2 নং সমীকৰণ হয় নে? 2 নং কি আছে? 10x। কি আছে? 10x ইকুৱেল এইটো 3 নং সমীকৰণ হয় নে? 59.99999। ঠিক আছে, ডট 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 এইটো ব্ৰেকেট দি দিছো, মাইনাছ কোনটো মাইনাছ কৰিম? 2 নং সমীকৰণ 5.9999 ডট 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 ব্ৰেকেট। ঠিক আছে, এইফালে ব্ৰেকেট। বুজি পাইছোন? ক এতিয়া চাচোন, 100ৰ পৰা 10 গ'লে কিমান হ'ব? 90x। কিমান হ'ব? 19 নহয়, 90x। ইয়াৰ পৰা যদি বিয়োগ কৰিম কিমান হ'ব? আমি লিখি ল'ম 59.9999 ডট 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 ডট। ঠিক আছে, এতিয়া আমি কি লিখিম? ইয়াত 5 ইয়াত লিখিব লাগিব। দশমিক একদম চিধা চিধা, য'ত দশমিক আছে তাত লিখিব লাগিব। এতিয়া কি লিখিম? 9999। ঠিক আছে, এতিয়া বিয়োগ কৰিম।
ন সে ন গ'লে শূন্য, 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 দশমিক 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 নামি যাব, ন সে 5 গ'লে 4, এইপিনে 5, কিমান পালো? 54 পালো। 54 পালো নাই? 54, ঠিক আছে। দেয়াৰ ফৰ এক্স ইজুকেল কিমান পালো? 54 ডিভাইডেড বাই 90, কিমান পালো? 90। ইয়াক 9 ডিভাইডেড কৰিলে কেইবাৰ যাব? 9 5 গুণ 9 6 গুণ 54, 9 5 গুণ 45, 9 6 গুণ 54, ইয়াক 9 হৰণ কৰি কেইবাৰ গ'ল? 10 বাৰ গ'ল। কেইবাৰ গ'ল? 10। আৰু হৰণ যাব নেকি? আৰু যাব। 2 ৰে 1 হৰণ কৰিলে কেইবাৰ? 3 বাৰ গ'ল। ইয়াক 2 ৰে হৰণ কৰিলে কেইবাৰ গ'ল? 5 বাৰ গ'ল। কেইবাৰ গ'ল? 5 বাৰ গ'ল। চাচোন এনসাৰটো কি আছে? x ইজুকেল কিমান আছে? দেয়াৰ ফৰ x ইজুকেল 3/5 আছে নাই? চাচোন 3/5 মিলি গ'ল ন? একদম 3/5 হয় নাই? মিলি গ'ল। চা মিলি গ'ল নাই? x ইজুকেল কিমান পালো? 3/5। তেনেহলে এইটো p বাই q আকাৰত আছে নাই? এইছা 3/5 এইটো কি হ'ব? p ৰ মান কিমান পালো? 3, q ৰ মান কিমান পালো? 5। এই 3 আৰু 5 এটা অখণ্ড সংখ্যা হয় না? হয়। বুজি পালি নাই? সবে বুজি পাইছ নাই? না এনে এনে পাইছো 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 এনে নকবি দেই। হা কিন্তু প্ৰমিলা নে কি আছিল তো? প্ৰমিলা না প্ৰমিলা? প্ৰমিলা না প্ৰমিলা? প্ৰমিলা। বুজি পালি নাই? সন্ধিয়া বুজি পালি? লিখ। তুই ছবি বনাইছ? এতিয়া কিমান নম্বৰ কৰিম? 6 নম্বৰ। এইটো হল না? বুজি পালি নাই? সবে বুজি পাইছ? ইয়াৰ আৰু এটা শর্টকাট ট্রিক আছে। যদি এমসিকিউ আহি যায় কিমান হ'ব? চা 0.5 যদি 4টা অপশন থাকিব, এমসিকিউ আহি গ'ল, তেতিয়া ইমান দীঘল লিখি লাভ আছে নেকি? হ্যাঁ, আমি কি কৰিব লাগে চাচোন, মই পাহৰি গ'লো ইয়াত পইচা। ইয়াত কিমান আছে? 0.59 কিমান আছে? 5 আছে নাই? আমি কি দিম? চা কেইটা সংখ্যা ৰিপিট হৈছে? এটা সংখ্যা ৰিপিট হৈছে। আমি কি লিখিব লাগে? তলত কি দিব লাগিব? 9। কি দিব লাগিব? 9। এইটো ৰিপিট হৈছে? 0 দি দিম। ঠিক আছে? 0। এতিয়া কি লিখিম? কি 59 লিখিলো নাই? -5 দি দিব লাগিব। এইছা 9 से 5 গ'লে কিমান? 9 से 5 গ'লে 4, এইটো 54 হল নাই? এইটো 90 হল নাই? 9 রে হরণ করলে কি 6 বার গল নাই? 9 হরণ করলে কি বার গল? 10 বার গল নাই? 2 রে হরণ করলে কি বার? 3 বার গল নাই? 2 হরণ করলে 5 বার গল নাই? তো কিমান পালো? 3/5। ইমান দীঘল যোৱাতকৈ শর্টকাট মাৰি দিলো। পালো না? 3/5। এই ট্রিক লাগে নি? তো বুঝিব দরকার আছে? হ্যাঁ, বুঝি পালি নাই? তুমি কেনে কৰিম? নেই নাই পইটো বুঝি তো তুই আকবাৰ কৰিছা ৰ নিলিখি। তহঁতে যদি এমসিকিউ আহি যাব, শুন পৰীক্ষাত যদি এনেকুৱা লিখি দিব কি 0.59 হয় নাই? 4টা অপশন দিব। এ দিব 2/5, বি দিব 3/5, সি দিব হয় নাই? সি দিব যেনিবা 2/1 আৰু ডি দিব যেনিবা 4/5। কোনটো হ'ব? তোমালোকে ইমান 1 মাৰ্ক দি ইমান দীঘল কৰাতকৈ কি হ'ব? হয় না? যেতিয়া তোমালোকে যদি সুধিব পি বাই কিউ মানে পি বাই কিউ আহি প্ৰকাশ কৰা, তেতিয়া ইমান দীঘল কৰিব লাগে। এমসিকিউ যদি ইমানটো দি দিয়ে, তেনেহ'লে ডাইৰেক্ট শৰ্টকাট মাৰিব লাগে। শৰ্টকাট মাৰি তোমাক কমটি সময়ত ইমান দীঘল এনসাৰ পাই যাবা। পাবা নে? এইটো চা, এইটো কেনে কৰিম চা। ইয়াত কেইটা সংখ্যা ৰিপিট হৈছে কচোন? এটা হয় নাই? সমান দি দিলো নাই? দিলো। কেইটা সংখ্যা ৰিপিট হ'ল? এটা। গতিকে এটা সংখ্যা রিপিট হওয়ার কারণে একটা ন। কেইটা ন? একটা ন। 5টা রিপিট হয়েছে নাকি? নাই হওয়া। এখানে 5টো রিপিট হওয়া নাই বলে 500 জায়গায় কি লিখি? 0। একদম বুঝি পালি? একটা সংখ্যা রিপিট হয়েছে, এখানে একটা ন। ইয়াত ন আছে বলি নহয়, এটা সংখ্যা রিপিট হয়েছে বলি একটা ন। 5টো রিপিট হওয়া নাই বলি 500 বদলে কি লিখি দিল? 0। এটা কি লিখিব লাগে? 5 আৰু 9 দুটা লিখি দিব লাগিব। লিখি দিব লাগে না? এটা 5টো রিপিট হয়েছে জানো? নাই হোৱা। সেইকাৰণে 5টোক এই সংখ্যাটোৰ পৰা মাইনাছ কৰি দিব লাগে। পুৰা ক্লিয়াৰ? এতিয়া কি লিখিম? 54 হল নাই? 90। এইটো কেনসেল কৰি দিলে কি পাম? কেনসেল কৰিছিলো নহয়? 3/5 নে কিমান আছিলে? 3/5। বুজি পালি নাই? শর্টকাট হল ইমান দীঘল নকৰাতকৈ। এতিয়া কেই নম্বৰ কৰিম ক? 6 নম্বৰ। লিখি ল। লিখিবি নেকি?
लिखिए लिखा लिखा लिखी छापने के लिए हमारा स्टूडेंट बहुत स्मार्ट है ना? समझ में आओ नहीं लेकिन छापना चाहिए है है अंक समय माने बुझी पाओ ना एकदम छापिब कारण पूरा स्मार्ट केतिया बुद्धि आइब তেতিয়া बुझी पाई जाम হয় নাই মই লিখা লিখাবলৈ কৈছে নিলিখা আগতে সিহঁতি ছাপি দিছে দেখিছ কিমান স্মাर्ट ছাপিয়ে ছাপিয়ে ঘর में जाके रिवाइज करिबি দেই ঘরত রিভাইজ নকৰি নোৱাৰিবি হা এটা কেই নম্বৰ কৰিম 6 নম্বৰ কচোন কি আছে 0.345 কেইটা সংখ্যাৰ আগত আছে ওপৰ কাৰ কাৰ সংখ্যাত আছে 4 5 ক্লিয়ার ঠিক আছে এতিয়া আমি লিখিম কি সমাধান ভালকে বুঝি লব পাছত নোট কৰি থাকিবা লিখি থাকিবা ঠিক আছে সমাধান কি লিখা আছে 0.345 কেইটা সংখ্যা রিপিট আছে দুটা এনেকুৱা লিখিব পাৰিম 0.3454545 অনলি 45 রিপিট হৈ গৈ আছে নে অনলি 45 এইটো ঠিকে আছে নাই এটা কি লিখিম ধরা হল দি দিম ধরা হল x ইকুয়াল কি দিম x ইকুয়াল ধৰিবি x বুলি ধৰি লম কি আছে 345 45 45 45 এইটো ডট 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 এইটো 1 নং সমীকরণ কেই নং সমীকরণ 1 নং সমীকরণ কেইটা সংখ্যা রিপিট হইছে দুটা সংখ্যা রিপিট হলে আমি কি সংখ্যাৰে পূরণ কৰিব লাগে কি সংখ্যাৰে পূরণ কৰিব লাগিব 100 গতিকে আমি 1 নং সমীকৰণৰ লগত কি পূরণ কৰিম 100 ঠিক আছে এটা শুধু 100 x হ'ব না 1 নং সমীকৰণৰ লগত দুই সাইডে লেফট সাইড রাইট সাইডে যদি আমি 100 পূরণ কৰি দিম x ৰ লগত 100 পূরণ কৰিলে 100x ইকুয়াল ইয়াৰ এইফালে 100 যদি পূরণ কৰিম কেইটা সংখ্যা আগফালে আহি যাব দুটা দুটা জিরো আছে না এখানে দুটা সংখ্যা আগফালে আহিলে কোন কোন সংখ্যাটো আগফালে আহিব 3 আৰু 4 আহিব তিনিটো দশমিকক জাপ মাৰি দিব আৰু সাইডে দুটা একেলগে জাপ মাৰিব কাক জাপ মাৰিব দশমিকটোক জাপ মাৰি দিব গতিকে 3 4 জাপ মাৰি দিলে দশমিকটো পাছফালে আহি যাব আৰু এই সংখ্যাবিলাক জাপ মাৰিবই পৰা নাই এখানে জি আছে তেনেকৈ থৈ দিছো কি থাকিল 545 হয় নাই কি থাকি গল 5 আগত আহি গল 45 45 45 হ'ব নাই 45 বাৰে বাৰে রিপিট হৈ গৈ আছে হয় নাই 45 বাৰে বাৰে রিপিট হৈ গৈ আছে ঠিক আছে এতিয়া চাচোন আমি এতিয়াও ইয়াক মাইনাস কৰিব নোৱাৰিম এই 5 টোক আকৌ ইফালে আনিব লাগিব 5 টো কি আকৌ ইফালে আনিব লাগিব ঠিক আছে এতিয়া 5 টোক আনিবৰ কাৰণে আমি কি কৰিম এই 2 নং সমীকৰণৰ লগত 2 নং সমীকৰণৰ লগত আমি কি পূরণ কৰি দিম কাৰণ কেলে আমি আৰু 10ৰে পূরণ কৰিব লগা হৈছে কাৰণ এইফালে 44545 থাকিব লাগিব বুজি পাইছ না এইফালে 4545 থাকিব লাগিব আৰু এইফালেও তেনেকুৱাই গৈ থাকিব লাগিব তেতিয়া আমি ক্লিয়াৰ হ'ব খেলটো ৰ 100 এটা আমি কিহেৰে পূরণ কৰিম 10 10ৰে পূরণ কৰিলে কি কি হ'ব এইটো কেই নং সমীকরণ হ'ব 2 নং হ'ব হয় 2 নং যদি সমীকরণ লিখিম 2 নং লগত আমি 10 54 354 দশন লিখি চাও চাই যদি আমি 10ৰে পূরণ কৰি দিম 2 নং সমীকৰণৰ লগত তেতিয়া কি পাম ক ইয়াত 10 পূরণ কৰিলে কি হ'ব 1000 হ'ব কিমান হ'ব হ'ব না 1000 এটা যদি মই আকৌ যদি বঢ়াই দিম কিন্তু 3 4 বঢ়াই দিলো ইপিনে 5 এটা বাঢ়ি যাব না 10 পূরণ কৰিলে বাঢ়িব না দশমিক কিমান থাকিব 45 45 45 45 বাঢ়ি গৈ আছে কেই নং সমীকরণ হ'ল 3 নং সমীকরণ হ'ল আৰু কি পাৰিম এতিয়া চাচোন 45 45 বাঢ়ি গৈ আছে কোনটো লগত মাইনাস কৰিলে হ'ব কচোন
3 পৰা 2 মাইনাছ কৰিম নেকি? কি কৈছে? কি কৈছে? অংকটো ৰচোন, আমি আগতে ভুল লগাই দিলো ৰ, এইটো মোহাই দিছো দেই, এইটো অংকটো বেলেগে কিবা ওলাই গৈছে। প্ৰথমে আমি 10 লগত পূৰণ কৰি চাম ৰ। প্ৰথমে 1 নং সমীকৰণত কিহেৰে পূৰণ কৰিম? 10। কিমান থাকিল? 10x। কিমান থাকিব? 10x। তেনেহ'লে কিমান হ'ব? 0. এই 10 বুলি এই 3টো আগফালে আহি যাব, আহিব নাই? 3টো আগফালে আহিলে কি থাকিব? 4 5 থাকিব নাই? 4 5 4 5 4 5 4 5 বুজি পালি? এতিয়া 4 5 4 5 ৰিপিট হৈ গৈ আছে। আমি কেই নং সমীকৰণ পালো? 2 নং সমীকৰণ পালো। ঠিক আছে, 2 নং সমীকৰণ পালো। আকৌ এই 2 নং সমীকৰণৰ লগত যদি মই কি পূৰণ কৰিম? 2 নং সমীকৰণৰ লগত যদি মই 100 পূৰণ কৰিম, কি হৈছে? 2 নং সমীকৰণৰ লগত দুটা সংখ্যা 100 পূৰণ কৰি চাচোন। 100 পূৰণ কৰিলে কিমান হ'ব? 1000 হ'ব নেকি? নিলিখিবি দেই, ভুলো হৈ যাব পাৰে। 1000 হ'ব। চাচোন 100 পূৰণ কৰিলে কিমান হ'ব? কেইটা সংখ্যা আগফালে আহিব? হা? দুটা সংখ্যা আহিব, হয় নাই? 3টো আছে আৰু দুটা সংখ্যা আগফালে আহি যাব, আহিব নাই? 45 45 45 45 45 ৰ 3 কেই নং সমীকৰণ দিলো? 3 নম্বৰ। এতিয়া চাচোন, এতিয়া চাবি দেই, এতিয়া কি পালো? সমীকৰণ 3 পালো। কি পালো? 3ৰ পৰা যদি মাইনাছ আমি 2 নং সমীকৰণ মাইনাছ কৰি দিম, এইটো কেই নং সমীকৰণ? 3 নং সমীকৰণ, 2 নং সমীকৰণ। চাচোন 3 নং সমীকৰণত কি আছে? 1000 আছে। কি আছে? 1000 আছে, আছে নাই? 1000x। 2 নং সমীকৰণ কিমান আছে? 10x। কিমান আছে? 10x ইজুকেল এইটো সমীকৰণ কিমান আছে? 3 নং সমীকৰণ 3 4 5 দশমিক কি আছে? 4 5 4 5 4 5 4 5 আছে নাই? ডট 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 এইটো মাইনাছ কি কৰিম? 2 নং সমীকৰণ মাইনাছ কৰিম, -3.45 আছে নাই? 4 5 4 5 এই দশমিক দশমিক গৈ থাকিব। ঠিক আছে, এতিয়া চোৱা, এতিয়া 1000 পৰা 10 গুচি গ'লে কিমান থাকিব? হা? 0 আছে 0 গ'লে 0, 10 চেক গ'লে কিমান? 9 আৰু কি থাকিব? ইয়াত 9 থাকিব নাই? 990 ঠাই থাকিব নাই? এইটো x ঠাই থাকিব নাই? x ইজুকেল ইয়াৰ পৰা মাইনাছ কৰিম কিমান? 3 4 5 দশমিক 4 5 4 5 4 5 ডট 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 যাব দেই। কি মাইনাছ কৰিম? 3.45 4 5 4 5 ডট 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 মাইনাছ কৰিম। 5ৰ পৰা 5 গ'ল 0, 4 পৰা 4 গ'ল 0, 5ৰ পৰা 0। এই আপস মে কথা কি পাতি আছ? 0 0 নিজে নিজে কথা পাতি নাই। 5ৰ পৰা 3 গ'লে 2, 4 3 কিমান পালো? 342। কিমান পালো? 342 পালো নাই? এতেকে দেয়াৰ ফৰ x ইজুকেল হ'ব কিমান? 342। এইপিনলৈ কিমান? 990। কিমান হয়? 990। এতিয়া 990 হৰণ কৰিলে কেইবাৰ যাব? হৰণ যাব নি? তোৰ মানে চাচোন কি আছে? কি লিখা আছে? হা? কৈ হৰণ কৰচোন কেইবাৰ যাব? 19 by 105
কর, এটা পূরণ কর। হরণ কর। ন ৫ গুণ ৪৫। সরি, ৫ 19 বাই কিমান আছে এনচাৰটো? ৩৪২ক হৰণ কৰিলে কেইবাৰ যাব? এইটো পি বাই কিউ আকাৰত হৈছে, নাই হোৱা নহয়। কেলকুলেশ্যনটো কৰিব লাগিব এতিয়া। 19/105। ৰচোন এইটো কৰি চাইছো দেই, শ্বৰ্টকাটটো দীঘলীয়াটো কি ওলাই গৈছে। 0.345 এইটো আছে নাই? কেইটা সংখ্যা ৰিপিট হৈছে? দুটা, গতিকে ন কেইটা হ'ব? দুটা, 0 345 তিনিটো ৰিপিট হোৱা নাই, সেইকাৰণে 3 থাকিল কিমান? 990,342 ঠিকে মিলিছে, হয় নাই? 342 এতিয়া আমি হৰণ কৰিব লাগিব। ইয়াক 342ক যদি আমি কিহেৰে হৰণ কৰিম কচোন? 19ত হৰণ কৰচোন, কেইবাৰ যাব? হৰণ কৰ। 342ক যদি মই 2ৰে হৰণ কৰিম, 2 গুণ 2, 2 4 3 7 গ'লে 3 7 গুণ 14, 172, 171। 99ক যদি 2ৰে হৰণ কৰিম, 2 4 গুণ 8, 2 4 গুণ 8, 2 9 গুণ 18, 2 5 গুণ 10, 490। এইটো তোমালোকে কাট কুট নকৰিলেও হ'ব, বুজি পাইছো নে? এইটো পি বাই কিউ আকাৰত আছে নাই? হে, এইটো মানে কাট কুট কৰি সৰু কৰিছে, এইটো নকৰিলেও হ'ব, পি বাই কিউ আকাৰত আছে। আৰু যদি কৰিব পাৰা, একো নাই, ঠিক আছে। আৰু যদি কৰি চাইছো, একো নাই, কৰিলেও কৰি দিম ন। এইটো চাচোন, ইয়াক 2ৰে যদি মই 2ৰে হৰণ কৰিলো, কেইবাৰ গ'ল? চা, 342 2ৰে হৰণ কৰিলে কেইবাৰ গ'ল? এই চা, 2 1 গুণ 2, হয় নাই? উকলা 1, কিমান থাকিল? 4 থাকিল নাই? 2 7 গুণ 14, উকলা 2, হয় নাই? 14, এদিন 2 থাকিল নাই? 2 কিমান? 1 দুবাৰত গ'ল, কিমান গ'ল? 171, কিমান গ'ল? 171। ইয়াক 2 হৰণ কৰিলে কেইবাৰ গ'ল? ইয়াক 2 হৰণ কৰিলে কেইবাৰ? 2 4 গুণ 8, 8 1, 2 9 গুণ 18, 18 8, 0 9 7 গ'লে কিমান? 495, কিমান পালো? 495, কিমান পালো? 495। আকৌ এক হৰণ কৰিলে কেইবাৰ যাব? 171ক যদি মই 495ৰে হৰণ কৰিম, কেইবাৰ যাব ক? 171ক কিহেৰে হৰণ কৰিব পাৰিম ক? ক, আৰু 2 হৰণ কৰিব পাৰি নাই? 171ক যদি মই 2ৰে হৰণ কৰিলো, 2 6 গুণ 2 8 গুণ কিমান? 16,
ওয়ান 7 से 6 গেলে 1 না যায় 3 রে হরণ কৰিলে 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ कितना 18 3 5 গুণ 15 1 7 से 5 গেলে 2 3 7 গুণ 1 57 গুণ হয় না 3 5 গুণ 15 3 5 গুণ 15 5 1 নামিল হাতত দিয়ে গেল এখানে 57 বার গল 3 রে হরণ কৰিলে কিমান বার গল 57 ইয়াক যদি মই 3 রে হরণ কৰিম কেইবাৰ যাব 495 495 3 রে ডিভাইডেড কৰিম 3 1 গুণ কিমান 3 4 3 গেলে 1 9 3 3 6 গুণ কিমান 3 6 গুণ 18 9 7 গেলে 1 5 3 5 গুণ কিমান 15 কিমান পালো 165 কিমান পালো 165 ঠিক আছে এতিয়া 57 ক আমি কিহেৰে ভাগ কৰিম ক 57 ক ডিভাইডেড কৰিম কেইবাৰ যাব ক হ্যাঁ 3 বার দিলু 3 এগুণ কিমান এই কি হইছে 5 3 গেল কিমান 2 3 গুণ কিমান 27 3 গুণ কিমান 27 3 এর হরণ গুলো কেবার কি বমি হইছেন কি ইমান দুবার হইছে 19 165 যদি হরণ করলে কেবার যাব 165 ক 3 রে হয় 3 হরণ করে কিবার গল তো 163 রে ডিভাইডেড করলে কেবার যাব 3 8 গুণ কিমান হ্যাঁ 3 5 গুণ 15 হব না 5 6 से 5 গেলে 1 কিমান থাকিল 1 এটি কিমান থাকিল 3 5 15 মিলি গল 5 3 5 গুণ 15 165 এটা 55 যদি মই 3 রে পুরো 3 5 গুণ 15 15 5 উকলা 3 উকলা 1 3 5 গুণ 15 15 55 হব কিমান হব 55 হব ইজুকেল কিমান পাম 19 বাই 55 হব কিমান হব 19 বাই 55 হব ইমান দীঘলীয়া কৰিব নালাগে এইটো কেনসেল কাটকুট নকৰিলে হ'ব ইমানটো ৰাখি দিলে হ'ব ইমানটো ভ্যালু যে p বাই q আকাৰ আছে নে ৰাখি দিলে হ'ব ঠিক আছে এতিয়া কৰচোন এইখিনি ইমানটো বাদ দে কেনসেল কৰিবলৈ দেই এইখিনি ইমানটো হৰণ কৰি পৰীক্ষা তোমাক সুধা নাই আমি কি পাইছো x ইকুয়াল কিমান পালো 342 পালো নাই কিমান হ'ব 990 এইটোই হ'ব आंसर ঠিক আছে এইটোৱে লিখি দি মান হৈ যাব কি খাইছিলি এতিয়া কাৰ মনত পৰিছে ইয়াক মনত পৰিলে কি হিটকি আহি যায় ক হল সংখ্যাটো কিমান 6 নম্বৰ 7 নম্বৰ কৈ কলো লিখিলো 7 ন ক কি কেছ ক 32.1235 ঠিক আছে না 35 এর উপর কি আছে 8 টন আছে না বার দিয়া আছে গতিকে 35 বারে বারে রিপিট হবে কি হবে 32.1235 এটা আছে না এজুকেল কি লিখিম 32.1235 আৰু কি লিখিম 35 আৰু কি লিখিম 35 ঠিক আছে কিমান 35 লিখি থাকিম সেইকাৰণে ডট 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 দি দিম ঠিক আছে বুঝি পালি এটা আমি ধরা হল লিখিম ধরা হলটো নিলিখিম দেই অনলি ধরা x ইকুয়াল কি ধরিম x ধরিম এটু কি বুলি ধরিম x 32.1235 কিমান 35 লিখিম এইখানে ডট 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 লিখি দিম বুঝি পাইলি এটু কেই নং সমীকরণ দিম 1 নং সমীকরণ কেই নং সমীকরণ দিম 1 নং সমীকরণ দিম এতিয়া চাচোন আমি এই 335 ক আমি দশমিক এইটো সাইডত কৰিব লাগে আৰু গোটেইবোৰ এইফালে লৈ আনিম তেতিয়া আমাৰ মাইনাস কৰিবলৈ সুবিধা হ'ব গতিকে আমি কেইটা সংখ্যা আগফালে আনিব লাগিব দুটা সংখ্যা আনিবলৈ আমি কিহেৰে পূৰণ কৰিম 1 নং সমীকৰণলৈ এশৰে কিহেৰে পূৰণ কৰিম এশৰে পূৰণ কৰিম ঠিক আছে 1 নং সমীকৰণ ইনটু 100 ঠিক আছে 100 পূৰণ কৰিলে কি হ'ব 100x কি হৈ যাব 100x হয় না এটা চাচোন 32 তাহলে কেইটা দশমিক পার আগবাঢ়িব 1 2 হয় না
তাহলে 3 5 এই চা ডট 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 লিখি গৈ আছে ঠিক আছে এইটো কেই নং সমীকৰণ হল 2 নং সমীকৰণ কেই নং সমীকৰণ হল 2 নং সমীকৰণ হল এতিয়া চাচোন আমি ইয়াৰ পৰা ডাইৰেক্ট মাইনাস কৰিব নোৱাৰিম কাৰণ এইপিনে 12 আছে না এই 12টোক আমি ইফালে আনিব লাগিব এইটো যেনে 35 থাকিলে মাইনাস কৰিব সুবিধা হয় কি কৰি আছে তুমি 35 থাকিলে কি মাইনাস কৰিব সুবিধা হয় না গতিকে আমি আৰু এটা সংখ্যাৰে পূৰণ কৰি দিম ইয়াৰ এশৰে আৰু বাৰ পূৰণ কিয়েৰ পূৰণ কৰি এশৰে পূৰণ কৰিম ঠিক আছে কাৰণ এশৰে পূৰণ কৰিলে কাৰণ এটা সংখ্যা লৈ আনিলে নহব এটা সংখ্যা আনিলে নহব কাৰণ আনিলে দুটাই আন কিহেৰে পূৰণ কৰিম 2 নং সমীকৰণৰ লগত পূৰণ 100 ঠিক আছে 100 তেনেহলে 100 পূৰণ কৰিলে কিমান হ'ব 100 পূৰণ কৰিলে কিমান হৈ যাব 10,000 কিমান হ'ব 10,000 x একদম ক্লিয়াৰ হয় নাই এতিয়া চাচোন 3 2 থাকিব নাই এটা 12 থাকিব ইয়াৰ লগত কি পূৰণ হৈছে 100 পূৰণ হৈছে নাই কেইটা সংখ্যা আগফালে আহিব দুটা এইখানে 3 ডট 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 3 নং সমীকৰণ কেই নম্বৰ পালো 3 নং একদম ক্লিয়াৰ 3 নং সমীকৰণ পালো এতিয়া আমি 3 পৰা 3 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ বিয়োগ কৰিব লাগে কেই নং সমীকৰণ 2 নং সমীকৰণ বিয়োগ কৰিব লাগে নাই এতিয়া 3 নং সমীকৰণ কি দিয়া আছে এই 3 নং সমীকৰণ 3 নং সমীকৰণ কি দিয়া আছে 10,000 10,000 x x কেইটা আছে 10,000 x 2 নং সমীকৰণ কিমান আছে 100 x মাইনাস ঠিক আছে এটা চাচোন 3 নং সমীকরণ কি দিয়া আছে 3212 হয় নাই তাৰপিছত 35.35 কিমান লিখি থাকিম সেইকাৰণে অকমান শর্ট হ'ব বুলি লিখা দিছো ঠিক আছে মাইনাস কৰিম কি মাইনাস কৰিম 2 নং সমীকরণ কি মাইনাস কৰিম এই 2 নং সমীকরণ কি দিয়া আছে হ্যাঁ 3212.35 ডট 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 দিম একদম ক্লিয়ার ঠিক আছে নি আপনারা এতিয়া চাচোন 10,000 পৰা 100 গুচি গলে কিমান থাকিব 90 10,000 পইচা 100 টাকা তই লৈ গল তোৰ কিমান থাকিব 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 হয় নাই ইয়াত কিমান থাকিল 10 ইয়াত কিমান থাকিল 10 10 से 1 গলে 9 হ'ব নাই ইয়াত কিমান থাকিল 9 9,900 হয় নাই x থাকিল নাই x থাকিল ইয়াত কিমান হ'ব এটো মাইনাস কৰি দিলে চাচোন এই 35 35 গুণ মাইনাসে হৈ যাব হ'ব নাই যিমান দশমিক কৰি 35 35 35 35 দিয়া আছে সব মাইনাস হ'ব নাই এটা চাচোন আমি এগুলো লিখি পিনে কৰি চাম কি দিক্কত কিবা প্রবলেম আছে লিখি পিনে কৰিম আস্তে ধীরে আরামকে বুঝি হয় নাই 32.135 ঠিক আছে দশমিক 35 ডট 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 ওকে এটা ইয়াত কিমান দি আছে দশমিক যতে আছে তার কোনতে বহাব লাগিব দেই এইটো 12 কি আছে 12 এপিনে কি আছে 2 এপিনে কি আছে 3 একদম ক্লিয়ার হয় নাই হ্যাঁ এটা জিরো লাগিল নাই দশমিক 5 পৰা 2 গলে কিমান 3 3 পৰা 1 গলে কিমান 2 2 से 2 গলে কিমান 0 এপিনে 1 से 3 না যায় গতিকে ইয়াৰ পৰা ধাৰ কৰি 11 পৰা 3 গলে কিমান 8 ইয়াত কিমান থাকিল 1 ইয়াত কিমান থাকিল 3 থাকিলে এটা কিমান পাম আমি বিয়োগ কৰি এইটো 318023 একদম 0 টু এইটো মাইনাস কৰাটো শুদ্ধ হৈছে চাই লচোন 321235 স্যার 321235 ঠিকে বহাইছো 3212 কি আছে 3212 মাইনাস কৰিছো চা 3212 5 पर 2 গলে 3 3 से 1 গলে 2 2 से 2 গলে 0 11 से 3 গলে 8 হয় নাই ইয়াত x x একদম পুরা ঠিক আছে মান বুঝি পালি নাই এতিয়া চাচোন এটা x ইকুয়াল কিমান হ'ব x ইকুয়াল কিমান হ'ব 318023 কিমান হ'ল কিমান হ'ব 9,900 x ইকুয়াল এইটো p বাই q আকাৰত আছে নাই উত্তৰ মানে চাচোন কি আছে এইটো আছে নাই 318023 হা
একদম কাৰো প্ৰব্লেম নাই, বুজি পাৰি নাই? মুঠতে আমাৰ তোমালোকৰ প্ৰব্লেম দিব এইটো যে মই বাৰে বাৰে পূৰণ কৰিছো চা, এনেকুৱা দশমিকৰ চাইডত এটা যিবিলাক ৰিপিট হৈছে এই সংখ্যাবিলাক থব লাগে। যেতিয়ালৈকে আমি এই সংখ্যাবিলাক নাপাম চা, এইটো ৰিপিট হৈছে নে 35 হৈছে নে চা, ইয়াতো 35 দশমিকৰ ইয়াতো 35 তেতিয়াই মাইনাছ কৰিলে শুদ্ধ ওলাব। বুজি পাইছা নাই? আমি যদি 35 হোৱা নাই তেনেহলে আমি আৰু এটা 10ৰে বা 1ৰে পূৰণ কৰি পিনি মানে মিলাব লাগিব, তাৰপিছত মাইনাছ কৰিব লাগিব, তেতিয়া তোমালোক ক্লিয়াৰ হৈ যাব। বুজি পালি নাই? লিখি লোৱা এইটো, হয়। ইয়াত কি দিয়া আছে চোৱা, কি দিয়া আছে 32, একদম শৰ্টকাট হা, 32.12 কি লিখি আছে 35, 35 কি আছে বাৰে বাৰে ৰিপিট হৈ আছে, 35 কি আছে বাৰে বাৰে ৰিপিট। গতিকে চা কেইটা সংখ্যা ৰিপিট হৈছে, দুটা ডিজিট ৰিপিট হৈছে, হয় নাই? সেইকাৰণে 9 কেইট লিখিব লাগিব, দুটা সংখ্যা ৰিপিট হৈছে, সেইকাৰণে 9 কেইটা লিখিলো দুটা। আৰু চাচোন এই দশমিকৰ এই দুটা সংখ্যা ৰিপিট হৈছে নেকি? নাই হোৱা, সেইকাৰণে এই দুটা সংখ্যা ৰিপিট নাই হোৱা, সেইকাৰণে তাৰ বদলি আমি দুটা জিৰ', একদম কাৰেক্ট কৈছে, একদম সংখ্যা বুজি পাইছো, হয় নাই? দুটা জিৰ', ঠিক আছে। এতিয়া চাচোন, এতিয়া যি সংখ্যা আছে আমি গোটেইবোৰ লিখি দিম, দশমিকটো উঠাই দিব লাগিব। 32 কি আছে 321235, ঠিক আছে। মাইনাছ কি মাইনাছ কৰি দিম, এইবিলাক ৰিপিটে হোৱা নাই, যিবিলাক ৰিপিট হোৱা নাই এইবিলাক টোটেলি মাইনাছ কৰি দিব লাগিব, ঠিক আছে। দশমিক কাম নাই। এতিয়া চাচোন 990 হল নাই? এতিয়া বিয়োগ কৰিম চা, 5ৰ পৰা 2 গলে কিমান 3, 3ৰ পৰা 1 গলে 2, 2 से 2 গলে 0, হয় নাই? 1 से 3 না যায়, ইয়াৰ পৰা ধাৰ কৰিলে 11, 11 পৰা 3 গলে 8, ইয়াত কিমান থাকিল 1, কিমান থাকিল 1, সেইকাৰণে 1 হল, এইটো 3 হল। চাচোন 3180 উঠি মিলিছে চা, 3180 একদম শর্টকাট, হয় নাই? একদম শর্টকাট, এইটো লিখি লোৱা দেই, এইটো লিখি লোৱা একদম shortcut। বুজি পালি নাই ক? লিখি লোৱা। এতিয়া 8 নম্বৰ কৰিম দেই, হা কেই নম্বৰ কৰিম 8 নম্বৰ, এইটো শেষ হব ন? 0.37, হা ক 8 নম্বৰ ক, 10 বাজি গল দেই। 8 নম্বৰ 3টা থাকিব আই, হয় নাই? 0. অকল 7টো ৰিপিট হৈছে, কি হৈছে অনলি 7 আছে, হয় নাই? 7 ৰিপিট হৈছে। আমি লিখিম কি ধৰা, ডাইৰেক্ট লিখি দিছো দেই, ধৰা কি লিখিম 0, ধৰা x বুলি দিম, কি দিম x ইকুৱেল 0.377 ৰিপিট হৈছে, অনলি 7 ৰিপিট হৈছে। কি ৰিপিট হৈছে 7 অনলি ৰিপিট হৈছে, ঠিক আছে। এতিয়া চাচোন 7 ৰিপিট হৈছে, আমি এই 3টোক আগফালে লৈ আনিলে হৈ যাব, হ'ব নাই? ইয়াক আমি ধৰি লম। এতিয়া চাচোন 1 নং সমীকৰণ দিবি, ধৰি ললো ইমান দেই। এতিয়া চাচোন ইয়াৰ লগত যদি মই 10ৰে পূৰণ, 1 নং সমীকৰণ একো নাই, নাম্বাৰিং কৰি দিলে। এতিয়া 1 নং লগত আমি কি পূৰণ কৰিম 10, কেইটা সংখ্যা নিম, একটা সংখ্যা নিম, 10 পূৰণ কৰিব লাগিব, হয় নাই? কিমান হব 10x, কিমান হব 10x ইকুৱেল, এইফালে 10 পূৰণ হব নাই, এইফালে 10 পূৰণ হব নাই 0.3777, 2 নং সমীকৰণ, কেই নং সমীকৰণ, এই 2 নং সমীকৰণ, এই আকৌ স্টেপ কৰিব বাকী আছে। এইটো চা 10x পালো নাই, এইটো পূৰণ কৰিলে কিমান হব, একটা শূন্য আগফালে আহি যাব নাই 10 লৈ পূৰণ কৰিলে, সেইকাৰণে 3 লিখি দিলো, পইণ্ট থাকিব 7777। এতিয়া দিম কি কেই নং সমীকৰণ 2 নং সমীকৰণ, বুজি পালি নাই? এতিয়া 2 নং সমীকৰণ দি দিম। এতিয়া চোৱা, এতিয়া 1 আৰু 2 মাইনাছ কৰিব পাৰিম নেকি? নোৱাৰিম, কাৰণ ইয়াত 3 এটা আছে নহয়, অনলি 7 7 7 থাকিব লাগিব দুইটা চাইডত, ঠিক আছে। গতিকে আমি 2 নম্বৰ পৰা আৰু এটা সমীকৰণ বনাই লম। 2 লগত আমি কি পূৰণ কৰিম, আৰু এটা 10 পূৰণ কৰিম, কি পূৰণ কৰিম 100 পূৰণ কৰিম, 10 পূৰণ কৰিম, 100 10,
2 নং সমীকৰণৰ লগত 10 পূৰণ কৰিলে কি মান হ'ব 10x into 10 হ'ব নাই ইজুকেল এইফালে 10 পূৰণ কৰিলে কি পাম 10 into 3.7777 কাৰো দিক্কত আছে নেকি বা নাই এতিয়ালৈকে আমি 3 নং নকওঁ আৰু এটা ষ্টেপ যাব লাগিব ঠিক আছে এইটো চোৱা 10 পূৰণ কৰিলে 100x হ'ব নাই দৰে পূৰণ কৰিলে এটা সংখ্যা আগফালে আহি যাব নাই গতিকে 3 থাকিবই আৰু 7 এটা আহি গ'ল নাই তাৰপিছত দশমিক থাকিল তাৰপিছত 777 তোমালোকে বুজি নাপালে বৰ্ড ভিডিঅ'টো চাই আকৌ এবাৰ তোমালোকে ৰিভাইজ কৰিবা দেই তেতিয়া মনত পাই যাবে এতিয়া তোমালোকে ধেমালি কৰি আছে 3 নং সমীকৰণ কেইটা হল 3 নং সমীকৰণ ঠিক আছে এতিয়া 3 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ একদম আৰামকে মাইনাছ কৰিব পাৰিম নাই এই দশমিকৰ এইটো 77 আহি গ'ল দশমিকৰ পাছত কি অনলি 77 আহিল নাই গতিকে আমি 3 নং পৰা কিমান মাইনাছ কৰিম 2 নং মাইনাছ কৰিম ঠিক আছে এতিয়া 3 নং সমীকৰণ কিমান আছে 100x আছে নাই আর 2 নং সমীকরণ কি আছে -10x হ'ব নাই মাইনাস করি এটা 3 নং সমীকরণত কি লেখা আছে 37.7777 ডট দি গৈ আছে ঠিক আছে এটা মাইনাস করিম ইয়ার পৰা মাইনাস করিম নাই কি মাইনাস করিম 2 নং সমীকরণ 2 নং সমীকরণ কি দি আছে 3.7777 একদম ক্লিয়ার কারোবাৰ কিবা প্রবলেম আছে নেকি এনি প্রবলেম নো প্রবলেম আগবাঢ়িম এতিয়া চাচোন 100x ৰ পৰা 10x গুচি গলে কিমান থাকিব 90x কিমান থাকিব 90x ঠিক আছে এতিয়া ইয়াৰ পৰা বিয়োগ কৰিম লিখি লম এসা 37 দশমিক কি আছে 7777 ডট দি থাকে ঠিক আছে এটা কেই নং 3 নং হয় না এটা 2 নংত কি দিয়া আছে 3.7777 ঠিক আছে একদম কারো ক্লিয়ার হয় না এটা চাচোন হাতৰ পৰা হাত গলে 0 এইটো 0 হাতৰ পৰা 0 হাতৰ পৰা হাত গলে 0 মাইনাস কৰিব লাগে হয় দশমিক ভাগে নামি যাব হাতৰ পৰা 3 গলে 4 3 নামি যাব কিমান পালো 34 অনলি কিমান পাম 34 লিখিলে হৈ যাব হয় না therefore x is equal কিমান পালো 34 divided by 90 এইটো আছে না স্যার মিলা ইয়াৰ পৰাও কাটকুট আছে নি কাটাকাটি কৰিব কৈছে তুমি ইয়াকে 2 ৰে হৰণ কৰিলে কিমান হ'ব চা 2 ৰে হৰণ কৰিলে 17 থাকিব কিমান থাকিব 17 আকৌ 2 ৰে হৰণ কৰিলে কিমান 39 থাকিব নাই ইজুকেল কিমান পালো therefore x ইজুকেল কিমান পালো 17/45 আছে নাই 17/45 কাৰোবাৰ কিবা প্ৰবলেম মিলি গৈছে নাই এইটো চা p/q আকাৰত আছে নাই আমি x ৰ ভ্যালু কিমান ধৰিছিলো 0.37 হয় নাই বার মানে 7 বাৰে বাৰে ৰিপিট হৈছে গতিকে তাৰ p/q আকাৰ কি হল 170/45 শুনা আৰু এটা কথা শুনা পাছত লিখিবা শুনা এটা চাচোন এই সংখ্যাটো পৰিমেয় সংখ্যা হয় নহয় কেলে নহয় আরে ইয়াৰ ভ্যালু p/q আকাৰত আছে নাই এই পৰিমেয় হ'ব নাই নহয় বুলি পৰীক্ষাত লিখি আহি যাবি সেইকাৰণে কৈছিলো যে পৰিমেয় সংখ্যা যিবিলাক সংখ্যা দশমিক বিস্তৃতি থাকিব আৰু সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ থাকিব এইবিলাক কি সংখ্যা পৰিমেয় সংখ্যা কেলে কোৱা হৈছে চাচোন ইয়াৰ আকাৰ কি আছে p/q আকাৰ আছে নাই এতিয়া চাচোন মই যদি লিখি দিম 0.033 ডট ঠিক আছে এইটো পৰিমেয় সংখ্যা হয় নে নহয় বুৰুকন কোশ্চেন হয় নে পৰিমেয় হয় কেলে আমি হৈ পাৰো কেলে আমি হৈ বুলি কলো রিপিটিং হয়ে আছে কিন্তু ই p/q আকাৰত আছে নাই আছে কেনে খবৰ চা কেইটা সংখ্যা ৰিপিট হৈছে এটা গতিকে আমি p/q আকাৰ এনেকুৱা নিব 3 আৰু 9 এটি p/q আকাৰত হল নাই গতিকে যিবিলাক সংখ্যা পৌনাপনিক বাৰে বাৰে ৰিপিট হয় এইবিলাক কি সংখ্যা পৰিমেয় সংখ্যা হয় নাই ৰেশনাল নাম্বার বুঝাইছিলো নহয় যধে মধে একদম আনসার নামাৰিবি কনসেপ্ট ক্লিয়ার হ'ব লাগে ভালকে বুজি পঢ় তহঁতি বাগানৰ ছোৱালী হৈ ভালকে কয় তহঁতে বাগানৰ ছোৱালী বুলি নকব বুলি কব বুজি পাইছ নাই এনেকুৱা পঢ় বুজি পাইছ সমাজত এনেকুৱা আগবাঢ়ি যায় বাগানীয়া বুলি তোমালোক কোনোবা বেয়া নাপাব পঢ়া শুনা ভাল থাকিলে জ্ঞানী থাকিলে ক্লাছত পালে সবে মৰম কৰে অসমীয়া হওক গৰীয়া হওক মুছলিম যিকোনো মানুহ ধনী মানুহ সবে সন্মান কৰে আৰু পঢ়া শুনা ফালতু থাকিব
কোনো কাক কেয়াৰ নকৰে হয় নাই সেইকাৰণে টেলেণ্ট হওক পঢ়া শুনাত পুৰা একদম মাইণ্ড লগা আমাৰ মাইণ্ড মনটো একদম পঢ়াত ৰাখ ধ্যান এই ৰিল চিল ভিডিঅ' চিডিঅ' চিনেমা ফিল্মত এইবোৰ একদম ধান্দা নিদিবি বুজি পাইছ নাই পাৰিলে মোবাইলত ক্লাছ বিলাক চাবি বুজি পাবি ঠিক আছে তো ঠিক আছে কালিতো তোমালোক কালি কিমান তাৰিখ 15 আগষ্ট কালি 15 আগষ্ট কালি কি কৰিব লাগিব স্বাধীনতা দিৱস কালি কি আমি কি দিৱস পালন কৰো কালি আমি স্বাধীনতা দিৱস পালন কৰিম হয় নাই তো কালি সবে পাৰ্টি চাৰ্টি হ'ব লাগিব হয় নাই কালিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষৰ দেশখন কি স্বাধীন হৈছিল হয় নাই কালি দিনটো কালি আমি ফূৰ্তিৰ দিন এনজয় কৰিব লাগিব কালি বাৰু ক্লাছ কৰিম কালি স্কুলৰ পৰা তোমালোকে পতাকা উত্তোলন কৰি আহিবা সকলোৱে দেই আৰু ক্লাছ কৰিম ঠিক আছে থেংক ইউ মই থেংক ইউ কৈ দিলো যা জয় হিন্দ জয় ভাৰত ঠিক আছে যোৱা